ইলাইচিয়ে যি ধৰণে আমাৰ খাদ্যত সোৱাদ আনে সুবাস আনে ঠিক তেনেধৰণে ইলাইচিয়ে আপোনাৰ জীৱনতো মধুৰতা আনিব পাৰে এই সৰু উপায়কেইটা কৰিলে আপোনালোকে যদি কিবা শুভ কামত ওলাইছে কিবা ভাল কামত ওলাইছে ইণ্টাৰভিউ দিব ওলাইছে নতুন কিবা বস্তু ক্ৰয় কৰিব ওলাইছে তেনেহ'লে লগত সদায় এটা ইলাইচি লৈ যাব দ্বিতীয়তে যদিহে টোপনিৰ কিবা অসুবিধা পাইছে ইনচমনিয়াত ভুগি আছে টোপনি নহা হৈছে তেনেহ'লে ৰাতি শোৱাৰ সময়ত এখন বগা কাপোৰত 7টা ইলাইচি আপোনালোকে বান্ধি গাৰুৰ তলত শুই ল'ব আপোনালোকে সুফল পাব তৃতীয়তে আপোনালোকৰ যদি আৰ্থিক কিবা অসুবিধা হৈছে টকা পইচাৰ অসুবিধা হৈছে তেনেহ'লে আপোনালোকে 11টা নাইবা 21টা ইলাইচি মা লক্ষ্মীক আগবঢ়াব উছৰ্গা কৰিব আৰু শেষত যদিহে প্ৰেমত কিবা অসুবিধা পাইছে বাধা পাইছে তেনেহ'লে আপুনি আপোনাৰ নাম আৰু পাৰ্টনাৰৰ নাম এখন বগা কাগজত লিখি এটা ইলাইচি থৈ ৰঙা সূতাৰে বান্ধি যিকোনো বুৱতী নৈ এখনত জলপ্ৰবাহ কৰিব দেখিব সুফল পাব অসুবিধা আঁতৰিব আপোনালোকৰ বাধা আঁতৰাব আপোনালোকৰ জীৱনটো সুমধুৰ কৰি তুলিব আশা কৰোঁ এই উপায়টি কৰি আপোনালোকে যাতে সফল হওক জীৱনলৈ সুখ শান্তি সমৃদ্ধি লৈ আহক ধন্যবাদ